নমস্কাৰ প্ৰিয় দৰ্শক মানুহৰ আটাইতকৈ আপোন মানুহে ঠাইডোখৰ হ'ল মানুহৰ আটাইতকৈ মৰমৰ ঠাইডোখৰ হ'ল মানুহৰ আটাইতকৈ মৰমৰ জেগাডোখৰ হ'ল নিজৰ ঘৰখন নহয় জানো আৰু নিজৰ ঘৰখন আমি ফেমিলি এটা লৈ পেলাই যেতিয়া থাকোঁ তেতিয়া আমি প্ৰায় ঘৰখন এৰি পেলাই ক'তো নাযাওঁ নহয় জানো ক'ৰবাত ফুৰিবলৈ গ'লো এদিন দুদিনৰ কাৰণে ঘৰৰ যিকোনো এজন সদস্য যাওঁ আকৌ ঘূৰি আহোঁ বাকীবোৰ কিন্তু ঘৰতে থাকে নহয় জানো আৰু ৰাতি গধূলি হোৱাৰ লগে লগে নিজৰ আমাৰ ঘৰখনলৈ মনত পৰে গতিকে আমি গোটেই লাইফ ষ্টাইলটো আমাৰ যিমান দিনলৈকে জীয়াই থাকোঁ আমি সেইখন ঘৰতে বাস কৰোঁ আৰু সেইখন ঘৰতে আমাৰ একদম মৰম চেনেহ আমাৰ হাৰ্টৰ পৰা জড়িত হৈ থাকে গতিকে সেই ঘৰখন যেতিয়া আমাক পৰিস্থিতিয়ে বাধ্য কৰাব যেতিয়া এৰি যাবৰ কাৰণে ৰাতিৰ ভিতৰতে গতিকে কেনেকুৱা এটা পৰিৱেশ হ'ব আৰু মাথাটো আপোনালোকৰ কেনেকুৱা লাগিব আপোনালোকে চিন্তা কৰক অকণমান নিজেই অনুভৱ কৰকচোন আজি আপোনালোকৰ লগত মই সেইখিনিকে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই ব্লগটোত সেইখিনিকে আলোচনা কৰিব বিচাৰিছোঁ গতিকে এখন ঘৰ মানুহে ভবা নাই ভাবিলেতো একো নাই ঘৰৰ বস্তু বাহানি সব ৰেডি কৰি ট্ৰাক এখন লৈ মানুহ ওলাই যাব পাৰে বা জেগা আগতে ঠিক কৰি ল'ব পাৰে নহয় জানো গতিকে নেৰানেপেৰা বৰষুণ আৰু 10-15 মিনিটৰ ভিতৰত গোটেই এনেকুৱা ধৰণে পানী আহিছে মানুহৰ ঘৰ তাৰমানে ৰাতিপুৱা শুই উঠালৈকে মানুহে মানে এবুকু কিছুমান জেগাত পানী কিছুমান জেগাত এআঁঠু পানী মানুহ পানী আহি আছে আৰু কিছুমানে ঘৰৰ কি কৰিছে আপোনাৰ যিবোৰ ইনভাৰ্টাৰ বেটাৰী সেইবোৰ খুলি থাকোঁতে পানী সোমালেই মানুহৰ গডৰেজ আছে ফ্ৰিজ আছে কিবা আছে মানুহ আজিকালি সব ইলেক্ট্ৰনিক বস্তুবোৰ কিনিছে কাৰণ মটৰ আছে ঘৰত গাড়ী পৰি আছে মানুহে ল'বনে গাড়ীয়ে ল'বনে কি ল'ব চিন্তা কৰক গতিকে যি কেইটকা পইচা আছে হাঁচতীয়া ধন য'ত যি পাৰিছে হাতৰ মুঠিত লৈ পেলাই মানুহে দৌৰ মাৰিছে ল'ৰা ছোৱালীলৈ তাৰপিছত আহি পেলাই দেখিছে আৰু এবুকু পানী যিবোৰ মানে ফ্লাড এফেক্টেড মানুহ যিবোৰ বান বিধ্বস্ত মানুহ গতিকে সেইবোৰ মানুহ সপোনতো ভবা নাছিলে যে এনেকুৱা পানী আহিব বুলি আৰু প্ৰতি বছৰে কিছুমান মানুহ ঘৰত পানী নোসোমায় গতিকে 7 বছৰৰ মানৰ পিছতহে এনেকুৱা ঘটনা হৈছে মানে এনেকুৱা ফ্লাড আহিছে ঠিক আছে গতিকে মানুহে সপোনতো ভবা নাই যে এনেকুৱা ঘটনা হ'ব বুলি গতিকে আজি 7 দিন 8 দিন হ'ল চিন্তা কৰক মানুহবোৰ কেনেকুৱা অৱস্থা হৈছে গতিকে যেহেতু আমি যিবিলাক ৰিলিফ কেম্পত আছোঁ ৰিলিফ কেম্পৰবিলাক ওচৰ পাজৰে আমি থাকোঁ আমি সেইবোৰ চোৱা চিতা কৰোঁ যে কোনোবাই বদমাচি কৰিছে নি কিবা কৰিছে নি গতিকে আমি সেইখিনি চোৱা চিতা কৰি আছোঁ আৰু সঁচাকৈ বৰ দুখ লগা কথা আৰু চৰকাৰে দি আছে চৰকাৰে চাউল দিছে দালি দিছে তেল দিছে যিখিনি দিবলগীয়া আছে বহুত মানুহক দিবলগীয়া আছে চৰকাৰী সামগ্ৰীখিনি অকল কেইঘৰ মানুহক দিলে নহ'ব গোটেই মানুহক দিব লাগিব গতিকে এটা ছিষ্টেমত চলি আছে গতিকে যিবিলাক দল সংগঠন আছে যিবিলাক মানে NGO বিলাকে আছে তেওঁলোকে আঁঠুৱা চাঠুৱা আৰু কিবা কিবি লেকটোজেন চেকটোজেন ল'ৰা ছোৱালী বস্তুবোৰ তেওঁলোকে যোগান ধৰি আছে গতিকে সেইখিনিকো ধন্যবাদ তেওঁলোকে এটা সেৱা কৰিব ভগৱানে তেওঁলোকক চান্স দিছে আৰু এইটো চান্স সকলোৱে আপুনিও পাৰিলে লওক আপোনালোকেও লওক যদি ক'ৰবাত পানীত ৰাস্তা কিনাৰত স্কুলত থাকোঁ মই কাৰোবাক ক'ম নেকি মোক চাউল 2 কেজি দিয়ক মোক আপুনি চাহ একাপ খুৱাওক বুলি মোৰ যিকেইটকা পইচা আছে মোক পইচাকেইটা শেষ হ'ল গতিকে মই এতিয়া মোক কোনোবাই যদি দিয়ে তেতিয়া মই খাম বা ল'ম তেনেকুৱা কথা মানে কিন্তু ধনী দুখীয়া বুলি কথা নাই যিটো প্ৰাকৃতিক দুৰ্যোগ আহিছে সকলো মানুহ বিপদত আছে আপোনালোকে ভাবিব নোৱাৰে গতিকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোককো মই এটা অনুৰোধ জনাইছোঁ যদি আপোনালোকে পাৰে এইটো সময়তে আপোনালোকে যিখিনি অন্তত সৰু ল'ৰা ছোৱালী বা ৰাতিপুৱা চাহ একাপ খাবৰ হয় সেই সময়তে যদি আপুনি 10 টকীয়া মেৰিগ'ল্ডৰ বিস্কুট পেকেট বা কাৰ্টুনো নি পেলাই দিয়ে আপোনাৰ ওচৰ চুবুৰীয়াক সেই যিখিনি মানুহ আছে আপুনি ভগৱানৰ ওচৰত বহুত আশীৰ্বাদ পাব ঠিক আছে গতিকে এইখিনি মই আজি এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক সেইকাৰণে অনুৰোধ জনালোঁ যে আপোনালোকে সকলোৱে জানে কি দুৰ্দশা হৈছে আৰু কেনেকুৱা চিটুৱেশ্যনত মানুহ গৈ পেলাই আছে সৰু ল'ৰা ছোৱালী একেবাৰে দুখ লগা অৱস্থা ঠিক আছে ৰাতি মহৰ কামোৰত থাকিব নোৱাৰে লাইটৰ ব্যৱস্থা নাই গেছ খতম হৈ গৈছে মানুহৰ খৰি জ্বলাবলগীয়া হৈছে এটা ৰুমত মানে স্কুলত 2-3টা ফেমিলি সোমাই গৈছে কাক খেদিব কোনে থাকিব বুলি মোক এইডোখৰ জেগা ডাঙৰকৈ লাগিব সেইখিনিও ক'ব নোৱাৰে ঠিক আছে গতিকে বহুত দুখ লগা কথা আৰু সেইকাৰণে মই আজি আপোনালোকক থুলমূলকৈ অলপ যিখিনি মানুহ আছে মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু চৰকাৰে বৰ্তমান এতিয়া মানুহখিনি কি দি আছে মোৰ সন্মুখত মই কি দেখিলোঁ সেইখিনি মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম বলক আৰু এইখন স্কুল যিখন দেখিছে এইখন স্কুলৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন স্কুলত গোটেই ফ্লাড এফেক্টেড যিখিনি মানুহ আছে ইয়াতে তেওঁলোকে কেম্প কৰিছে সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই মানুহখিনিৰ কাৰণে ৰিলিফৰ মানে চৰকাৰৰ ফালৰ পৰা কি সাহায্য আহিছে সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ আৰু বৰ্তমান মই মানুহখিনি দেখুৱাব বিচাৰিছোঁ কেনেকৈ ধৰণে তেওঁলোকে বাৰাণ্ডাই য'তে ত'তে পৰি আছে আৰু অৱস্থা একেবাৰে দুখ লগা যিহেতু ল'ৰা ছোৱালী পৰিয়াল লৈ পেলাই এতিয়াও পানী শুকোৱা নাই সেইকাৰণে তেওঁলোকে যাব পৰা নাই ঘৰলৈ চাওক পাপা পানী আনি দিবা গাম যোৱা গতিকে সেই ভিতৰলৈও আছে গোটেই স্কুলখনতে ভৰ্তি আছে ভিতৰত ঠিক আছে
আছে এই অঞ্চলৰ যিখিনি মানুহ আছে যিখিনি ফ্লাড এফেক্টেড মানুহ তেওঁলোকৰ কাৰণে এই দুখন গাড়ী আপোনালোকে দেখিছে দুখন গাড়ী আহিছে চৰকাৰৰ ফালৰ পৰা সাহায্য লৈ গতিকে কি তেওঁলোকে ৰিলিফত দিব বিচাৰিছে মানুহখিনিক সহায় কৰিবৰ কাৰণে মই সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মিঠাতেল দালি আৰু নিমখ তুমি চিন মাৰিবা ইয়াতো কি চিন মাৰিবা মই কম এই নিয়াজনক মাৰিব লাগিব গতিকে সঁচাকৈ এটা প্ৰাকৃতিক দুৰ্যোগ আৰু গোটেই মানুহবোৰ এটা মানসিকভাৱে ভাগি পৰিছে কাৰণ আজি 8-9 দিন হ'ল যিখিনি খাটি খোৱা মানুহ যিখিনি হাজিৰা কৰা মানুহ সেইখিনি মানুহ কেনেকৈ চলিব হয় 3-4 দিনৰ কাৰণে যিকেইটকা পইচা হাঁচুতীয়া আছিলে সেইকেইটকা খৰচ কৰোঁতে এতিয়া ক্ৰমান্বয়ে শেষ হৈ আহিছে সেই হাঁচুতীয়া ধনকেইটা যদি শেষ হৈ যায় সেইবোৰ গৰীব দুখীয়া মানুহ কেনেকৈ তেওঁলোকে সেই দিনবোৰ পাৰ কৰিব আহি থকা দিনবোৰ গতিকে আমি ভগৱানকো খাটিছোঁ যে ভগৱানে সোনকালে যাতে ৰ'দ দি পেলাই এই মানুহখিনিক যাতে তেওঁ অকণমান দয়া কৰে যাতে সোনকালে ঘৰলৈ যাব পাৰে নিজৰ ঘৰখন ধুনীয়াকৈ চাফ চিকুণ কৰি আকৌ সোমাব পাৰে গতিকে এইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ জনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপুনি নতুনকৈ চাই আছে তেতিয়া মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ